নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল নিজৰ লোকেশনত চাকৰি মুকলি কৰিছে প্ৰায় 6100 টাকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় লিখিত পৰীক্ষা নাই এপ্লাই সমূহ কৰি লব পাৰিব কেনেদৰে এপ্লাই সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হয় অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই যেটো এক্সিস বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে এটো আপোনালোকে নিজৰ লোকেশনতে চাকৰিখিনি লাভ কৰিব পাৰিব ইয়াৰ যদি আপোনালোকে প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থৰি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পৰিছে 9864881276 ইয়ালৈকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো অনলি আপোনালোকে WhatsAppত মেছেজটো কৰিব হাই বুলি আহক আজি ভিডিঅ'টো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব আছে এক্সিস বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ বাবে এটা আপোনালোকৰ এটা ডাঙৰ সুযোগ মুকলি কৰিছে এক্সিস বেংকৰ ফালৰ পৰা আৰু এই ভেকেন্সিখিনি আপোনালোকে নিজৰ লোকেশনতে চাকৰিখিনি লাভ কৰিব পাৰে বুলি উল্লেখ কৰিছে ইয়াত আপোনালোকে ডিটেইলছ কি দেখিব আছে এক্সিস বেংক ৰিক্ৰুটমেন্ট 2025 এক্সিস বেংক 6100 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এক্সিস বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু ইয়াত আপোনালোকে দেখিব আছে আপোনালোকে যে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে যে এপ্লাই সমূহ কৰিম বুলি ভাবি আছে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰথমে মই আপোনালোকক এটা ওভাৰভিউ দি দিব বিচাৰিছো অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব আছে এক্সিস বেংকৰ ফালৰ পৰা আহিছে টোটাল পোষ্ট আপোনালোকে দেখিব আছে 6184 টাকৈ ভেকেন্সি মুকলি কৰিছে কোৱালিফিকেশন আপোনালোকে দেখিব আছে 10 পাস কৰিলে এপ্লাই সমূহ কৰিব পাৰিব 12 পাস কৰিলে এপ্লাই সমূহ কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশন প্ৰসেস যদি মই বলি যাও ইয়াৰ আপোনালোকৰ ইন্টাৰভিউ আৰু ডকুমেন্টস ভেৰিফিকেশন হ'ব দুই প্ৰকাৰে সিলেকশন সমূহ কৰা হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যে শৰ্টলিস্টেড হয় তেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু অনলাইন যেটো এপ্লাই ডেট হেতু 24 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেটটো দিয়া আছে 28 ছেপ্টেম্বৰ সো আপোনালোকে সোনকালে আবেদনসমূহ কৰি ল'ব লাগিব সো টোটাল ভেকেন্সি কথা ক'লে 6100 প্লাস ভেকেন্সি দেখিবলৈ পাব আৰু প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন হয় এজ ক্ৰাইটেৰিয়া সো আপোনালোকৰ নিজৰ কোৱালিফিকেশন অনুযায়ী আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব কেচিয়াৰ বেংকাৰ ৰিলেশনশিপ অফিচাৰ এসিস্টেন্ট মেনেজাৰ ক্লাৰ্ক পিও সেলস অফিচাৰ এনেকা আপোনালোকে ভেকেন্সি দেখিবলৈ পাব পিয়নৰ ভেকেন্সি আছে সুইপাৰৰ ভেকেন্সি আছে 10 পাস অফ 12 পাস অফ গ্ৰেজুৱেচন পাস অফ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি গিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি গিটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে বেংকাৰ হক ৰিলেশনশিপ এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু এডুকেশন কোৱালিফিকেশন ইয়াত আপোনালোকে দেখিব আছে 10 পাস অফ 12 পাস অফ গ্ৰেজুৱেচন পাস অফ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাসৰ পৰা আপ টু গ্ৰেজুৱেচন লেভেল লৈকে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব 10 পাসৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি আছে 12 পাসৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি আছে আৰু গ্ৰেজুৱেচন পাসৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি গিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে ডিটেইলছখিনি মই ধুনীয়াকৈ জনাই দিছো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ 28 ছেপ্টেম্বৰলৈকে চলিব যিসকলে এক্সিস বেংকত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ হয় মই আপোনালোকক ডিটেইলছখিনি জনাই দিছো সিলেকশন প্ৰসেছৰ কথা ক'লৈ আৰু সিলেকশন প্ৰসেছটো আকৌবা কৈ দিছো ইন্টাৰভিউ আৰু ডকুমেন্টস ভেৰিফিকেশন হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত শৰ্টলিস্টেড হ'লে আপোনালোকে ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু এপ্লিকেশন ফিজ এট কোটো নাই জেনেৰেল ওবিসি ইডব্লিউএছ এপ্লিকেশন ফিজ নাই এসসি পিডব্লিউ এপ্লিকেশন ফিজ নাই হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁতে ইয়াৰ ভেকেন্সি কিটা আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব আৰু অনলাইন কৰিব লিংকটো ডেসক্ৰিপচনতে দিয়া আছে সেই লিংকৰ থ্ৰুদি
ইজিকৈ কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ WhatsApp নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে তাত WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ